নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। যদিও মোৰ এইটো ভিডিঅ' বনাবলৈ মন নাছিলে, কিয়নো যোৱাটো ভিডিঅ'ত আপোনালোকৰ যিমানখিনি ছাপৰ্ট আশা কৰিছিলোঁ তাৰ 1%ও নাপালোঁ। সেয়ে মই এইটো টপিকৰ ওপৰত ভিডিঅ' নবনাওঁ বুলিয়ে ভাবিছিলোঁ। কিন্তু যিহেতু মই আপোনালোকক কথা দিছিলোঁ যে আপোনালোকৰ বাবে অসম আৰক্ষীৰে হওক বা অসম বন বিভাগৰে হওক, মই ৰিটেন টেষ্টৰ কুৱেশ্যন এনচাৰৰ ওপৰত ভিডিঅ' বনাম। আজিৰ ভিডিঅ'টোত আমি অসমৰ ইতিহাসৰ বিষয়ে পঢ়িম। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই, তেওঁলোকে সেই ভিডিঅ'টো চাই ল'ব। আগৰ ভিডিঅ'টোত আমি 20 নম্বৰ অৰ্থাৎ লাষ্ট 20 নম্বৰ কুৱেশ্যনলৈকে পঢ়িছিলোঁ। আজি আমি 21 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম। ইয়াতে 21 নম্বৰ কুৱেশ্যনটো হৈছে মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম নেতা কোন আছিল? ইয়াতে মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে সুধিছে। ইয়াৰ অপশ্যনকেইটা আপোনালোকে চাই ল'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাস মৰাণ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হেংদাং কি? হেংদাঙৰ বিষয়ে ইয়াতে কুৱেশ্যন সুধিছে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব হেংদাং হ'ল আহোমসকলৰ তৰোৱাল। আছাম পুলিচৰে হওক বা আছাম ফৰেষ্টৰে হওক, এনেকুৱা ধৰণৰ আপোনালোকৰ কুৱেশ্যন অহা দেখা যায়। যেনে হেংদাং কি, মৈদান কি আদিবোৰ কুৱেশ্যন অহা দেখা যায়। আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ভালদৰে চাই ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ আহোম ৰাজ্যত বৰগোহাঁই পদটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উচ্চ মন্ত্ৰী। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুক্লধ্বজ। আপোনালোকে কোচ ৰাজ্যৰ পৰা চিলাৰায়, নৰনাৰায়ণ এই দুজনৰ বিষয়ে ভালদৰে পঢ়ি ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোচ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোচবিহাৰ। ইয়াৰ পিছত 26 নম্বৰ কুৱেশ্যনটো হৈছে অসমত ইংৰাজ শাসনৰ আৰম্ভণি কিহৰ পিছত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইয়াণ্ডাবু সন্ধিৰ পিছত। ইয়াতে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল আৰু কাৰ কাৰ মাজত হৈছিল তাৰ ওপৰতো কুৱেশ্যন অহা দেখা যায়। আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসম সাহিত্য সভা কিমান চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1917 চনত আৰু ইয়াৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু ইয়াৰ প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰ জিলাত। ইয়াতে 28 নম্বৰ কুৱেশ্যনটো সেইটোৱে আহি গ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ জিলাত। আজিৰ 29 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম তেল শোধনাগাৰ ক'ত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ চাহ নগৰী বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়ক। ইয়াৰ লগতে অসমত প্ৰথমে চাহ কোনে আৱিষ্কাৰ কৰিছিল, কিমান চনত আৱিষ্কাৰ কৰিছিল আৰু থলুৱা কোন কৃষক আছিল তাৰ বিষয়েও আপোনালোকে পঢ়ি ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰমত্ত সিংহই। ইয়াতে কোন ৰজাই কি কি নিৰ্মাণ কৰিছে তাৰ বিষয়ে কুৱেশ্যন অহা দেখা যায়। আপোনালোকে পাৰিলে এইখিনি ভালদৰে চাই ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কাৰ ৰাজত্বকালত কাৰেংঘৰ সম্পূৰ্ণ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহৰ দিনত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসম মেডিকেল কলেজ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসম মেডিকেল কলেজ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰুগড় জিলাত। ইয়াতে অসম মেডিকেল কলেজ কেতিয়া স্থাপিত হৈছিল সেইখিনি আপোনালোকে চাই ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আহোম ৰাজত্বৰ শেষ ৰজা কোন আছিল? অৰ্থাৎ আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুৰন্দৰ সিংহ। যিকোনো ৰাজবংশৰে প্ৰথম আৰু শেষৰজন ৰজাৰ বিষয়ে আপোনালোকে ভালদৰে পঢ়ি ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম বিমানবন্দৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী। ইয়াতে কোন চনত এই বিমানবন্দৰটো স্থাপিত কৰা হৈছিল তাৰ বিষয়ে আপোনালোকে ভালদৰে পঢ়ি ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত কিমান চনত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1985 চনত। ইয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষিত কৰা হৈছিল? ইয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি কি প্ৰাণী পোৱা যায় তাৰ বিষয়েও কুৱেশ্যন অহা দেখা যায়। আপোনালোকে সেইখিনি ভালদৰে পঢ়ি ল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে
অসমৰ প্ৰথম মহিলা IAS বিষয়া কোন আছিল? তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কোনটোও নহয়। কাৰণ তো বহুতে হয়তো ভাবিব যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পৰুল দেৱী। কিন্তু ইয়াতে শুদ্ধ উত্তৰটো এইটো নহয়, কাৰণ অসমৰ প্ৰথমজন মহিলা IAS বিষয়াৰ নাম আছিল পাৰুল দেৱী দাস, আৰু ইয়াতে দিয়া আছে পৰুল দেৱী বুলি। তো ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আহোমসকল কোন দেশৰ পৰা অসমলৈ আহিছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, থাইলেণ্ড অৰ্থাৎ টাই অঞ্চলৰ পৰা আহোমসকল 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল, আৰু এই আহোম ৰাজবংশই অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। তো ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো হৈছে বীৰ লাচিত দিৱস কেতিয়া পালন কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 24 নৱেম্বৰ তাৰিখে। তো আপোনালোকে হয়তো জানে যে বীৰ লাচিত বৰফুকনে অসমৰ বাবে কি কি কৰি থৈ গৈছে। তো আপোনালোকৰ বাবে এটা হোমৱৰ্ক কুৱেশ্যন আছিল যে বীৰ লাচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিল? তো এইটো আপোনালোকে কমেণ্ট কৰি জনাব, আৰু আজিৰ ভিডিঅ'টোত দিয়া কুৱেশ্যনখিনি আপোনালোকে নোট কৰি থ'ব, আৰু লগতে প্ৰথম ভিডিঅ'টো আপোনালোকে চাই সেইখিনি কুৱেশ্যনো আপোনালোকে নোট কৰি ল'ব। তো এইটোৱে আছিল আছাম পুলিচৰ লগতে আছাম ফৰেষ্টৰ ৰিটেন টেষ্টৰ বাবে অসমৰ ইতিহাসৰ ওপৰত বনোৱা দ্বিতীয়টো ভিডিঅ'। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। তো অতি সোনকালে অসমৰ ইতিহাসৰ ওপৰত আন এটা ভিডিঅ' লৈ আহিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।